উড়ন সেতুত সোনম ৱাংচুকৰ ফটো অংকন কৰি আটক দুই যুৱক বশিষ্ঠ উড়ন সেতুৰ খুঁটাত ছবি আঁকিছিল দুই যুৱকে অনুমতি অবিহনে ছবি আঁকিছিল দুই যুৱকে নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক ৰাজহুৱা স্থানত ছবি আঁকিবলৈ লাগে চৰকাৰৰ অনুমতি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে সেইবাবে দুয়োকে বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে ক্ষমা কৰিব দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বশিষ্ঠৰ উড়ন সেতুৰ তলত এই সোনম ৱাংচুকৰ ছবি অংকন কৰাৰ বাবেই আটক কৰিছে এই যুৱক দুজনক মানে আহি কালি আমি যেনেকে ৰাতি আমাৰ পেট্ৰলিং পাৰ্টিয়ে পালে যিটো ত্ৰিবেণী পথ টুৱাৰ্ডছ জ্যোতি বিষ্ণু অডিটৰিয়ামৰ ফালে যিটো যোৱা ৰাস্তা তাৰ ৱালত ডেমেজ কৰি আছিলে তো আমি দুজন তেতিয়া পাওঁ দুজনে প্ৰায় ৱালখনত বেলেগ বেলেগ কালাৰ বা হেনেকুৱা ডেমেজ কৰি আছিলে তো আমি পাই সেই দুজন আমি এপ্ৰিহেণ্ড কৰোঁ আৰু তেখেতসকলৰ এগেইনষ্টত আমি অলৰেডি দিছপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰিছোঁ তেখেতসকলক আমি এতিয়া ইয়াতে আছে আৰু এৰেষ্ট কৰি আমি এতিয়া তেখেতসকলক যিহেতু নটিচেবল নটিচত যাব দিম নকুল মেলি তেখেতৰ ঘৰ ডিব্ৰুগড় আৰু গৌৰৱ সিংহ তেখেতৰ ঘৰ দক্ষিণ গাঁও দিছপুৰ তেখেতসকলে আঁকিছিলে তেখেতসকলে কোৱা মতে সোনম ৱাংচুকৰ ফটো আঁকিলে হয় প্ৰায় আধা হৈছিলে কমপ্লিট হোৱা নাছিলে যেনেকে এইটো এটা ট্ৰেণ্ড এটা হৈ গ'ল যে হঠাৎ কোনোবা আহি ব্ৰিজখনৰে সৌন্দৰ্য বেয়া কৰি দিব বা ডেষ্ট্ৰয় কৰে টেম্পাৰিং কৰে গতিকে যিটো একচেপ্টেবল নহয় বশিষ্ঠটো আমি সেনেকে কালি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ তাত নিশা প্ৰায় গভীৰ নিশা কোনোবা আহি তাত পেইণ্ট কৰিছিলে গতিকে আমি সেই তাত এটা কেছ ৰেজিষ্টাৰ হৈছে এতিয়া আমি আইডেণ্টিফাই কৰি আছোঁ আৰু ষ্ট্ৰিক্ট একশ্যন আমি ল'ম সংগঠনৰ বুলি আমি এতিয়াও এইটো আমি সোধপোছ কৰি আছোঁ সংগঠনৰ নহয় বুলি কৈ আছে তেখেতসকলে এইটো এটা ট্ৰেণ্ড হ'ল যে কোনোবাই মন গ'ল যে আহি যিকোনো পাব্লিক প্ৰপাৰ্টিৰ ওপৰত তেখেতসকলে ডেষ্ট্ৰয় বা টেম্পাৰিং কৰা দেখা যায় যিটো একচেপ্টেবল নহয় তো মই আপোনালোকৰ থ্ৰুৱেদি জৰিয়তে এইটোৱে ক'ব বিচাৰিম যে কোনোৱে যাতে পাব্লিক প্ৰপাৰ্টিৰ ওপৰত ডেমেজ টেম্পাৰিং বা ডেষ্ট্ৰয় যাতে নকৰে আৰু যদি সেইটো কৰা দেখা যায় তেতিয়াহ'লে ভৱিষ্যতে আমি অধিক কঠোৰ হ'বলৈ বাধ্য হ'ম আমি জেললৈ পঠাবলৈ আমি কুণ্ঠাবোধ নকৰিম ছেকশ্যন মই পিছত দি দিম এতিয়া চৰকাৰী গাড়ী আমি পোৱা নাই কাৰণ বশিষ্ঠৰ যিটো কেছ হৈছে সেইটো আমি আইডেণ্টিফাই অলৰেডি অলমষ্ট হৈছে একশ্যন আমি লৈ আছোঁ আৰু এখেতসকলে এল্টো গাড়ী এখন লৈ আনিছিলে এল্টো গাড়ীত হঠাৎ